অম্বুবাচী মেলা খুব সুন্দৰকৈ আয়োজন কৰা হৈছে আৰু এইবাৰ যদিও অকমান কম হ'ব বুলি ভাবিছিলে কিন্তু যথেষ্ট ভক্ত হৈছে। কিবা অসুবিধা হৈছে নেকি এতিয়ালৈকে কি ধৰণে আয়োজন কৰিছে? চাওক, আমি এইবাৰ মহাযুগটো এটা আধ্যাত্মিকতা বাতাবৰণে পাৰ কৰাৰ কাৰণে আমি প্ৰয়াস কৰিছিলোঁ। আমি বহু বছৰৰ পৰা প্ৰয়াস কৰি আছিলোঁ যে এটা আধ্যাত্মিক বাতাবৰণেৰে পাৰ হওক, কাৰণ অম্বুবাচী মহাযুগটো আচলতে মেলা নহয়, মেলা সদৃশ হ'ব নালাগে। ইয়াতে যিখিনি ভক্ত সাধু সন্ত যিবিলাকে সাধনা কৰিব আহে, তপ জপ কৰিব আহে, তেওঁলোকৰ যাতে অসুবিধা নহয় তাৰ কাৰণে ব্যৱস্থাটো কৰা যাওক ভালকৈ। গতিকে আমি নিশ্চয়কৈ এইবাৰ চেষ্টা কৰিছিলোঁ আৰু এইটো ফলপ্ৰসূও হৈছে। কিন্তু একেদিনাই বা একে বছৰতে সকলো ধৰণৰ সম্পূৰ্ণ হৈ নুঠে, কিন্তু এইবাৰ প্ৰয়াস কৰিছিলোঁ আৰু এইটো এটা সংসনাত হৈ গ'ল। এটা আধ্যাত্মিকতা বাতাবৰণে পাৰ কৰাৰ কাৰণে আমি সুযোগ এইবাৰ পাইছোঁ যিহেতুকে, আৰু খুব সুন্দৰভাৱে এইবাৰ এইখিনি কথাৰ কাৰণে মই অসম চৰকাৰ, আৰক্ষীক, কামৰূপ মেট্ৰ'ৰ DC ডাঙৰীয়া সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিব খোজোঁ যে তেওঁলোকে খুব সুন্দৰভাৱে আৰু আমাৰ লগত সহযোগ কৰি খুব সুন্দৰভাৱে ব্যৱস্থাটো কৰাৰ প্ৰয়াস কৰিছে। কাৰণ আমি দেখা পাইছোঁ যে এই 3 দিনত মানে বহু কষ্ট কৰিছে তেওঁলোকেও, আৰক্ষীও খুব কষ্ট কৰিছে। আৰক্ষীক বিশেষ ধন্যবাদ দিব খোজোঁ মই, যে সকলো ক্ষেত্ৰতে মানে মই এটা ছেক্টৰ বুলি নকওঁ, সকলো ক্ষেত্ৰতে তেওঁলোকে পৰ্যাপ্ত পৰিমাণে মানে পুলিচ লগাইছে আৰু গোটেইবিলাকে খুব সুন্দৰভাৱে দিনা ৰাতি কাম কৰি আছে। আৰু যিহেতুকে এই ক্ষেত্ৰত মানে বহু অসুবিধা হয়, যেতিয়া ষ্টাম্পেড এটা হ'ব, মানুহ পোৱা মিডিয়াৰ ওচৰত পোৱাটো ইজি যে ভিৰ কণ্ট্ৰল কৰিব পৰা নাই কিবা পাম, কিন্তু যেতিয়া প্ৰেক্টিকেলি আপুনি এটা ষ্টাম্পেডত সোমাই পৰিব, তেওঁলোকোতো মানুহ, আজি পুলিচ এজনতো তেওঁলোকোতো মানুহে হয় নহয়, গতিকে তেওঁলোকেও যেতিয়া এটা মানে কষ্ট কৰিব যাব নহয়, তেতিয়া বহুখিনি সন্মুখীন হয়। সেইটো আমি বুজিব নোৱাৰোঁ, কেমেৰাৰ ওচৰত আমি বুজিব নোৱাৰোঁ সেইটো। গতিকে তেওঁলোকে দিনে নিশাই কষ্ট কৰিছে, আমি দেখা পাইছোঁ নিশ্চয়কৈ। আৰু আমাৰো যিবিলাক চিকিউৰিটি আছে, আৰু ময়ো কামাখ্যাবাসী ৰাইজকো ধন্যবাদ দিব খোজোঁ যে তেওঁলোকে কোঅপাৰেট ইমান সুন্দৰভাৱে কৰিছে, আৰু আমাৰ চিকিউৰিটিবিলাককো ধন্যবাদ দিব খোজোঁ। আৰু বিভিন্ন দল সংগঠনে যিহেতুকে আমাক হেল্প কৰিছে, NCCৰ পৰা, স্কাউট গাইডৰ পৰা, SIS গ্ৰুপৰ পৰা, বিভিন্ন দল সংগঠনৰ পৰা আমাক যিহেতুকে প্ৰত্যেক বছৰে হেল্প কৰি থাকে, এই বছৰো হেল্প কৰিছে। আৰু খুব সুন্দৰভাৱে আমি এই মহাযুগটো পাৰ কৰাৰ কাৰণে প্ৰয়াস কৰিছিলোঁ আৰু সুন্দৰভাৱে হৈছেও। আৰু মই বিশেষকৈ ক'ব খোজোঁ যে মা ভগৱতী, এই যে অম্বুবাচী, মই আগতেও কৈছোঁ যে অম্বুবাচী আচলতে মহাযুগটো মা নিজেই চলায়। মা প্ৰতিষ্ঠিত দেৱী আৰু তেওঁৰ ব্যৱস্থা তেওঁ নিজে কৰে। মা নিজে আমাক হেল্প কৰিছে। আৰু যিহেতুকে আপোনাৰ দেখা পাইছে যে উৎকট গৰমৰ মাজতো যোৱাকালি অকণমান বৰষুণ দিছে আৰু ৰাতিও আমাৰ ঠাণ্ডা পেলাইছে। গতিকে মই ভাবোঁ যে প্ৰকৃতি আমাৰ গোটেই সুন্দৰভাৱে আশীৰ্বাদ কৰিছে। আৰু এইবাৰ আপোনালোকে চাব যে যিবিলাক মানুহে ধৰক সাধনা কৰিব আহিছে বা তপ জপ কৰিব আহিছে, আপোনালোকে সুধিলেও গম পাব যে যিবিলাক ধৰক সৌভাগ্য পুখুৰীৰ পাৰত সুন্দৰভাৱে পৰিকল্পিত বহিছে, তেওঁলোকক সুধিলেও গম পাব যে এইবাৰ অন্ততঃ মানে আগৰ বাৰতকৈ তেওঁলোকে তপ জপ কৰি ভাল পাইছে বা সাধনা কৰি ভাল পাইছে। মই বহুতৰ লগত ইণ্টাৰেকশ্যনত আহিছিলোঁ, যোৱাকালি পৰহিও কৰিছিলোঁ, কিন্তু তেওঁলোকে কৈছে যে এইবাৰ কিন্তু আগৰ বছৰতকৈ ইছবাৰ आगे जो भी किया था उससे बहुत अच्छा हम लोग को महसूस हुआ और साधना करने में सफल रहा। তো মই এইটোৱে ক'ব খোজোঁ যে মা ভগৱতীও আশীৰ্বাদ কৰিছে আৰু আমিও প্ৰয়াস কৰিছোঁ, আৰু অসম চৰকাৰেও খুব সুন্দৰভাৱে পৰিকল্পিতভাৱে কামবিলাক কৰিছে। নিশ্চয়কৈ আমি মা ভগৱতী এইখিনিও আমাক পাৰ কৰাই নিব। আৰু কালি যিহেতুকে নিবৃত্তি, আমাৰ নিবৃত্তি আচলতে টাইমটো হৈছে আজি মাজনিশা 3:19, কিন্তু আমাৰ এটা পৰম্পৰা অনুযায়ী আমাৰ যেতিয়া সূৰ্য উদয় হয় 3:19 পিছত যিটো সূৰ্য উদয় হ'ব, সেই সূৰ্য উদয় হোৱাৰ পিছত আমাৰ স্নান পৰ্ব, দেৱীৰ পূজা পাঠ, নিত্য নৈমিত্তিক পূজা পাঠ হোৱাৰ পিছতহে আমি যাত্ৰীৰ কাৰণে আমি খুলি দিওঁ। গতিকে এইবাৰ আমি 6 বাজিত ভাবিছোঁ, আমি এক্সপেক্টেড টাইম ফিক্স নহয়, কিন্তু তথাপি ভাবিছোঁ যে 6 বাজিত যাতে আমি দৰ্শনাৰ্থীৰ কাৰণে দুৱাৰ খুলি দিব পাৰোঁ। আৰু এইবাৰ আমি স্পেচিয়েলি এই গোটেই দৰ্শনাৰ্থী, কাৰণ যিহেতুকে 26 আৰু 27ত কোনো VIP দৰ্শন নাথাকিব, গতিকে আমি নিশ্চয়কৈ এই যিখিনি জেনেৰেল পাব্লিক আমাৰ লাইনত খাৰা হ'ব, যিটো শাৰী পাতি আমাৰ শৃংখলাবদ্ধভাৱে আহিব পাৰে, কোনো ধৰণৰ যাতে অসুবিধা নহয়, পানীৰ পৰা মেডিকেলৰ পৰা সকলোখিনি যাতে আমি দিব পাৰোঁ, তাৰ কাৰণে আমাৰ হোল্ডিং গ্ৰাউণ্ড ৰখা গৈছে। আৰু এইটো আমাৰ বংশী বাগান বুলি কয়, এই পশ্চিম ফালে দুৱাৰৰ ফালে। গতিকে এই বংশী বাগানৰ পৰা মানুহে খুব সুন্দৰভাৱে যাতে আহিব পাৰে তাৰ কাৰণে ব্যৱস্থা ৰাখিছোঁ। আমি চেষ্টা কৰিছোঁ, প্ৰয়াস কৰিছোঁ। বাকী মা ভগৱতীৰ ওপৰত কথা, মা যদি আশীৰ্বাদ কৰে নিশ্চয়কৈ আমি সফল পাম। আজিৰ দিনটোলৈকে কিমান ভক্ত চাওক, প্ৰথম দিনা যিটো ৰবিবাৰত ভিৰ হৈছিল সেইটোতো বহুত ভিৰ হৈছিল, আৰু মাজতে অলপ কমিছিল, কিন্তু যোৱাকালিও বহুত ভিৰ আপোনালোকে দেখা পাইছে। যিহেতুকে এইবাৰ 6 বাজিত বন্ধ কৰা এটা ডিচিশ্যন লোৱা গৈছিল, আৰু খুব সুন্দৰ ডিচিশ্যন হৈছে।
তাৰ বাবে আমাৰ যিখিনি আমাৰ কৰ্মী আছে সেইখিনি চাফ চাফাই কৰাত অসুবিধা পোৱা নাই আৰু আপুনি জানে যে টোপনি মাৰিব নাপায় প্ৰত্যেক বছৰে এনেকুৱা হয় যে টোপনি মাৰিব নাপায় কিন্তু এইবাৰ অন্ততঃ 1 ঘণ্টা বা 2 ঘণ্টা টাইম পাইছে আৰু খুব সুন্দৰভাৱে হৈছে গতিকে যোৱাকালি দেখা পাইছোঁ এটা মানে বিশাল লাইন মানে আপুনি যদি একদম নাৰ্চাৰীৰ পৰা উঠি অহা লাইনটো চাই বিশাল লাইন আৰু একদম মন্দিৰৰ মেইন পৰিক্ৰমালৈকে লাইন কিন্তু যিহেতুকে আমাৰ 6 বাজিত বন্ধ কৰা হৈছে গতিকে অকণমান মানে বেৰিকেটিং কৰি এইটো ৰখা গৈছিল আৰু খুব সুন্দৰভাৱে হৈছে গতিকে এইবাৰ ভাবোঁ যে ভক্তটো বহুত আহিছে কিন্তু যোৱাবাৰৰ নিচিনাই যেন লাগিছে যে ভক্ত সেইখিনি মানে হ'ব যেন লাগিছে এইবাৰ আমি পূৰ্বতঃ বিদেশী ভক্ত কিন্তু কিছু কম দেখিছোঁ বিদেশী পৰ্যটক কিছু কম দেখিছোঁ ইয়াৰ কাৰণটো কি বুলি ভাবে কিবা ডাটা আছে নাই নেকি কাৰণ একো নাই চাওক বিদেশী ভক্তৰ টাইম কিছুমান ছিজনিং টাইমো থাকে এতিয়া এইটো সময়ত যে তেওঁলোকে আহিব কিছুমানে গমো নাপাব পাৰে আৰু এইটো সময়ত যোনে গম পায় তেওঁলোকে আহে মইতো দেখা পাইছোঁ এনে 2-এজনকতো মই লগো পাইছোঁ বিদেশী আপোনালোকে দেখা পাইছে যে ঠিক অম্বুবাচী মহাযোগ হোৱাৰ আগতে কেইজনমান বিদেশী কণ্টিনিউৱাছলি এটা মন্দিৰত আহি আছিল আৰু আপোনালোকে হয়তো দেখাইছে গতিকে ময়ো দেখা পাইছোঁ 2জন এতিয়া সংখ্যাটো কম হ'ব পাৰে বেছি হ'ব পাৰে সেইটো বেলেগ কথা কিন্তু বিদেশী আহিছে নোহোৱা নহয় কিন্তু কমকৈ আহিছে এইবাৰ সেইটোও হয় যে ঠিক আছে পাকিস্তানত যুদ্ধৰ অলপ প্ৰভাৱ পৰিছে এইটোত মই ক'ব নোৱাৰোঁ কিন্তু নিশ্চয়কৈ এইটো আহিছে কিন্তু কেতিয়াবা তেওঁলোকৰ ছিজনেল এটা সেই থাকে আচলতে তেওঁলোকে এটা ছিজনত আহে আৰু এটা ছিজনত গুচি যায় তেনেকুৱা কথা আৰু কেতিয়াবা বেছিকৈ আহে বেছি সংখ্যক মানুহে হয়তো যোৱাবাৰ সেইটো ছিজনতে বেছি সংখ্যক আহিছে গতিকে তেনেকুৱা হ'ব পাৰে মই ভাবোঁ আহিছে আৰু ভৱিষ্যতে আহিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত